হাই বন্ধুসকল, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এয়া আমাৰ আশিকুল ডালাই কাৰণে মছলা বনাইছে আৰু আমাৰ এইটো এটা ৰাউণ্ড আছে এইখিনিত। এইটো খুলিলে পিছত গম পাব। এইটো ৰাউণ্ড বনাই থৈছিলোঁ। ইয়াত এতিয়া লিণ্টাৰটো মাৰি আছে আৰু বাকী ভেণ্টিলেশ্যনকেইটা বহাইছে তিনিটা ছাইডত। এইটো লম্বা ছাইডটো সেইটো ছাইডৰ, আৰু এইটো ঘৰৰ ফ্ৰণ্ট ছাইডটো ভেণ্টিলেশ্যন, আৰু এইখিনি মাৰা নাই, এইখিনি গ্ৰিল বহাব লাগিব ফ্ৰণ্টৰখিনি। আৰু বাকী পিছফালৰ সেইটো ছাইড আৰু এইটো ছাইড মাৰি দিছোঁ। এইটো এটা সৰু ৰাউণ্ড আছে, তাৰ ওপৰতো লিণ্টাৰ মাৰিব লাগিব। মানে ছাইডৰ কাম হ'লেই অলম'ষ্ট, এইটো মাজৰটো খালি হ'ল বাকী আছে গাঁথনি। আৰু ইফালে ইটা আনি থৈছে টুকুৰা, এইকেইটা চলিং পৰা হ'ব। এইটো ৰুমটো গোটেইখিনি, তাৰপিছত এটা এটাকৈ চলিং পাৰি যাব, সেইটো ৰুমত পাৰিব। তাৰপিছত সেইটোত মানে এটা এটাকৈ চলিংটো পাৰি কমাব লাগে। ইলেকশ্যন আহি গৈছে, ঘৰত যাব লাগে, সেইটো কাৰণে পটাপট এইকেইটা কাম কৰিব লাগে। তাৰপিছত গাঁতৰ কাম আহিব, সেইটো ছাইড দি পূৰা গাঁতৰ থাকিব, ফ্ৰণ্ট ছাইডত থাকিব। ইয়াতে টিঙৰ কাম কৰিব, আমি ঘৰত বুটটো দিবলৈ যাম। আৰু এইফালে এই টেংকিটো যে বনাইছিলোঁ, সেইটোৰ ওপৰত ঢালাই দিব লাগে। সেইটো চাৰ্টাৰিং কৰি থৈ দিছোঁ, সেইটো কালি ৰাতিপুৱা ঢালাই দিম জালিটো বান্ধি। সেইটো পূৰা চাৰ্টাৰিং কৰা আছে। তো চিম্পুল কৰিছোঁ, যাতে আমাৰ ইয়াত যিটো দেখিছে এইটো থুম দিয়া নাই, এইটো মাটি দি পেলাই বাটাম দি দিছোঁ এইটো ছাইডটো। তেতিয়া আকৌ চাৰ্টাৰিং খুলিম, তেতিয়াই মাটিটো খুলি দিম, এই ছাইডৰ মাটিকেইটা খুলি তাৰপিছত বাটামকেইটা এনেকৈ লম্বাকৈ টানি লৈ গুচি আহিম এটা এটাকৈ, এনেকৈ উলিয়াই যাম। তাৰপিছত এই তক্তাকেইটা পৰি যাব, সিফালে তক্তাকেইটা টানিলে আৰামত ওলাই যাব। পিছতে এই ফুটাকেইটা বন্ধ কৰি দিম, আৰু সিফালৰ এটা গেপ থাকিব, সেইটো বন্ধ কৰি দিম। সেইটো মানে শ্বৰ্টকাট বুদ্ধি, আৰু বাঁহ কম আছে ইয়াত, সেইটো কাৰণে এইটো দি কাম কৰি আছোঁ। আৰু এইফালে চাৰ্টাৰিংটো খুলি ক্লিয়াৰ কৰিলোঁ, দেখিছে তাত চাৰ্টাৰিং আছিলে, আজি একবেলাত চাৰ্টাৰিং খুলি ক্লিয়াৰ কৰিলোঁ। এইফালেও গাঁথনি কৰিব লাগে। এইটো গাড়ী গেৰেজটো, এটা ইঞ্চি টেপ চাক ক'ত সোমাই থৈ আহিছে, মাটিৰ ভিতৰত সোমাই থৈ আহিছে, কোনোবা গুচি মাৰি থৈ গুচি গ'ল। আৰু এইফালে চাৰ্টাৰ থাকিব ফ্ৰণ্টত, এইটো গাঁথনি থাকিব, ইয়াত এটা খিৰিকী থাকিব, ইয়াত এটা বাথৰুম হ'ব, এইটো চিৰিৰ তলত, এইটো চিৰিৰ তলত এইখিনি এটা বাথৰুম থাকিব। আৰু এইটো ওপৰত যোৱা চিৰিখন, ওপৰৰ বাৰটো পিছত বনিব। আৰু এইটো চিৰিৰ ওপৰত যিটো দেখিছে, এইটো মানে ঢালাই হৈ যাব ফিক্স, মানে পানীটো থ'বলৈ। আৰু পানী ফিল্টাৰ এটা ইয়াত বনিব, এইখিনিত পানী ফিল্টাৰ এটা বনিব। সেইটো কাৰণে আমি কাম কৰিব লাগে, কাৰণে ইয়াত মানে বস্তুবিলাক আনিলে বহুত ঘূৰি আনিব লাগিব। সেইটো কাৰণে আমি এই গেপটো খোলা ৰাখিছোঁ, এইটো গেপটো খোলা ৰাখিছোঁ। এইটো ফিল্টাৰটো বনোৱা হ'লেহে এই গেপটো মাৰিম। আৰু এইফালে দেখিছে এইবিলাক হৈ গ'ল, এই ৰাউণ্ডটো বাকী আছে। ইফালে ইটা আনি থোৱা হৈছে, এইটো গাঁথনি কৰাৰ কাৰণে। এইখিনি এটা সৰু সুৰা ভিডিঅ'টো চাই যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনি।